মই বনাই থকা দেখি তাইও আহিল আৰু এইটো বনাইছে। তো কাহিনী বা এনেকুৱা, আজি দোকানত থাকোতে মায়ে ক'লে ফ্ৰিজতে দৈ অলপ আছে আন খাই পেলাওঁ। মই আকৌ দৈ বুলি ক'লে একো নালাগে, বম মজা পাওঁ খাই। তাতে আকৌ 2টা বটল বনাইছিল, তাৰে এটাৰ পৰা এইটোত ঢালি দিলো আৰু চেনি অলপমান দি সুন্দৰকে ঘুটি ললো। তাৰপিছত মাৰ গিলাচটোত আৰু মোৰ কাপটোত ফুলকে এগিলাচ ঢালি দিলো। মানে গৰমত কাম কৰি আছো ন, ঠাণ্ডা দৈখিনি পেটত ভৰাই দিলে বৰ এটা ভাল লাগিব। আৰু মাক এগিলাচ দি ময়ো একে বহি পেটত সোমোৱাই ললো। তাৰপিছত মায়ে যে ময়দা সানি আছিল চিঙৰাৰ কাৰণে, তাকে আনি এটা মই লাগিছো। এই যে সনাৰ সময়খিনি বৰ বেয়া, কিন্তু একো নাই, অভ্যাস কৰিব লাগে। আৰু এটা মায়ে বেলি দি আছে, মই বনাম। তাৰ আগতে বাতি এটাতে পানী অলপ লৈ লৈছো। এয়া পানী নহয়, এয়া হৈছে আঠা, যিটো লগাই মই বনাম চিঙৰা। আৰু এনেকে সৰু কাম ভাজ দিয়াৰ পাছতেই এনেকুৱা ধুনীয়া চিঙৰা বনি যায়। আকৌ মই বনাই থকা সময়তে আহিলে আমাৰ এচিষ্টেণ্ট, তাইও লাগি গ'ল আৰু মই শিকালো। লাষ্টত বনালে এইটো। বাৰু একো নাই, ঠিকে আছে, কিন্তু মই ঠিক আছে বুলি ক'লে হ'ব জানো? কেতিয়াও নামানে। আকৌ মোৰ ওচৰৰ পৰা গৈ আগফালে চিঙৰাটো বেলিছে, চিঙৰা পৰঠা বনাব বোলে। আৰু এইটো চাওক, লাষ্টত বনি গ'ল এইটোহে। বাৰু এতিয়া তাই গ'লগে। মই চিঙৰাকেইটা বনাই লোৱাৰ পিছতেই ভিতৰৰ পৰা চিলিণ্ডাৰ গেছ ষ্টভটো আনি বহাই তাত চিঙৰা কেইটা ঢালি দিলো। এতিয়া মোৰ কাম শেষ, বাকী কামখিনি মায়ে কৰিব। এতিয়া ভাত খাই লওঁ, বম ভোক লাগিছে। তো আজিলৈ মানে কাইলৈ লগ পাম।